কোন বনমন্ত্রী ডাঙরিয়া? কিমান সংস্কারমুখী আপনার বিভাগ? সোনাপুৰৰ বন বিভাগত লিকেজ, চালান অবিহনে চলিছে বালি সৰবৰাহ। চকুমুদা কুলিৰ ভাওত সোনাপুৰৰ বন বিভাগ। নৱনিৰ্বাচিত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগটোক এক সংস্কাৰমুখী গতি প্ৰদান কৰাৰ আশাৰে সঠিক ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ লোৱাৰ নিৰ্দেশনা প্ৰদান কৰাৰ পাছতো গা লৰা নাই সোনাপুৰৰ বন বিভাগৰ। সোনাপুৰৰ বন বিভাগৰ চূড়ান্ত হেমাহি আৰু নিজৰ পকেট গৰম কৰাৰ চিন্তাৰ বাবে বিভাগটোৱে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। এই দৃশ্য কলংপাৰ চামতা পথৰ লগতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ। এইসমূহ বালি ভৰ্তি বাহনে মৰিগাঁও জিলাৰ ঠেংভাঙাৰ পৰা প্ৰতিদিনে শ শ গাড়ী বালি চালানবিহীনভাৱে সৰবৰাহ কৰি আহিছে, যাৰ ফলত বিভাগটোৱে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। উল্লেখযোগ্য যে একাংশ বালি মাফিয়াই বন বিভাগৰ লগত মিতিৰালি কৰি মৰিগাঁও জিলাৰ ঠেংভাঙা কলং নৈৰ পৰা অবৈধভাৱে বালি খনন কৰি প্ৰতিদিনে শ শ ট্ৰাক বালি কলংপাৰ হহৰা চামতা পথেৰে চালান নোহোৱাকৈ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে, যি তথ্য বালি সৰবৰাহ কৰা বাহনৰ চালকৰ মুখৰ পৰাই ওলাই পৰিছে। এই ঠেংভাঙা গাড়ী ইছমাইল এই হাতীগাঁও চালানটো নাই, চালান নাই। আমাৰ এইটো হেৰি আছে তো মান্থলি আছে। আমাৰ মানে এই ৪-৫ দিন আগত য'ত লড কৰোঁ তাৰ পৰা ওলাই আহিয়ে এখন ফৰেষ্ট গেট পায়, তাতে মানে আমাক ধৰিছিল। ধৰাৰ পিছত মানে ইহঁতে এৰি দিয়া নাই, তাৰপিছত কিবা ফাইন চাইন দিলোঁ, দি কেনে সেইদিনাই ইহঁতে মান্থলিটো লৈ লৈছে, কৈছে সোণাপুৰৰ মান্থলিটো আৰু ইয়াৰ মান্থলিটো কৰি লওক, চলি থাকিলে। আজিকালি চালান নেকি নাই। এই হয় সোণাপুৰ থেকে এই ব্ৰিজখন যে আছে, এই যে ইফালে যে এটা ৰাস্তা সোমাই গ'ল চামতা। এইখিনিতে এনেধৰণৰ ৰাজফাকি সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰা কথাখিনিৰ প্ৰাসংগিকতা আহি পৰিছে। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান বিষয় আহি পৰে যিবিলাক বিষয়ে আমাক কৰবাত অলপ শংকিতও কৰে, লজ্জিতও কৰে। গতিকে আমি বিচাৰিম যে সেই বিষয়বিলাক বিভাগটোৰ পৰা নোহোৱা হ'ব লাগে। প্ৰথম কথাটো হ'ল যে বিভাগটো আজিৰ তাৰিখত অসমত এটা হিউজ এৰিয়া ফৰেষ্টৰ বা বনভূমি হিচাপে আছে। বন্যভূমি হিচাপে আমাৰ যথেষ্ট বনজ সম্পদো আছে। বনজ সম্পদবিলাকৰ পৰা আমি যি ধৰণে আশা কৰিব পাৰোঁ বা আমাৰ তথ্যই যিটো আশা কৰে, সেই তথ্যৰ আশামতে আমি ৰাজহ পাইছোঁ নে নাই। আজি আমি এই কথাবিলাক যদি পৰ্যালোচনা কৰোঁ, এই পৰ্যালোচনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে সেই ধৰণে আমি ৰাজহ সংগ্ৰহ কৰিব পৰা নাই। যে আমাৰ শিল বালি মহলবিলাকৰ পৰা আমি ক'ত আমাৰ লিকেজ আছে, ক'ত আমি এই কামটো কৰিব পৰা নাই। যিটো ডিপাৰ্টমেণ্টে অমৃত বৃক্ষ আন্দোলন কৰিব পাৰে, যিটো ডিপাৰ্টমেণ্টে ইমান শক্তিশালী ৰূপত বন্যভূমি ৰক্ষা কৰাৰ কাম কৰিব পাৰে, সেই ডিপাৰ্টমেণ্টটোৱে এই কামটো কিয় কৰিব পৰা নাই। যিখিনি প্ৰাপ্য আমাৰ ৰয়েলটি আমি পাব লাগে, সেই ৰয়েলটিটোৱে উঠাব লাগে, কাকো প্ৰেছাৰ দি নহয়, প্ৰাপ্য ৰয়েলটি। হয় মন্ত্ৰী মহোদয়, আপুনি ঠিকেই কৈছে। বিভাগটোৰ বনজ সম্পদসমূহৰ পৰা সঠিক ৰাজহ সংগ্ৰহ নোহোৱাৰ কাৰণ এই ধৰণৰ লিকেজসমূহ।
উল্লেখযোগ্য যে সোণাপুৰৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত কলংপাৰত এটা ফৰেষ্ট বিট অফিচ আছে যদিও নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত সোপনি পাতি ৰৈ থকা একাংশ বন বিষয়াৰ বাবে এই ধৰণৰ লিকেজ বিভাগটোত সৃষ্টি হৈছে, যাৰ বাবে প্ৰতিদিনে বিভাগটোৱে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। এতিয়া প্ৰশ্ন হয়, বিভাগটোক সংস্কাৰমুখী গতি প্ৰদান কৰি সঠিক ৰাজহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বনমন্ত্ৰীয়ে লোৱা কঠোৰ নীতি প্ৰযোজ্য হ'বনে সোণাপুৰ বন বিভাগত? নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকেনি।